কেব হৈ থকাৰ অৱস্থাৰ পৰা আমি কোনো কাৰণে কেব মানি লোৱা নাই আৰু এতিয়া কা কৰিলে তেখেতলোকে কা আইন কোলা আইন আমাৰ অসমত জাপি দিলে তেখেতলোকে আমি কোনো কাৰণে মানি লোৱা নাই আমাৰ সকলো ৰাইজ ওলাইছে আমাৰ যি 5 শ্বহীদৰ আমি স্মৰণত আজি আমি সকলোৱে তেখেতলোকৰ স্মৰণত আমি সকলো ওলাই আহিছোঁ আমি কা আগতে মনা নাই আমি কেতিয়াও মানি নলওঁ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আৰু এই কথাকে আমি অসমৰ জাতীয় জীৱনৰ কথা মাতিবলৈ যাওঁতে আমাৰ নেতা কৃষক অখিল গগৈ ডাঙৰীয়াক তেখেতলোকে কাৰাৰুদ্ধ কৰি আজি 1 বছৰ 1 মাহ জোৰা তেখেতলোকে কাৰাবদ্ধী কৰি তেখেতলোকে গণতন্ত্ৰক হত্যা কৰিছে আমি কোনো কাৰণে মানি নলওঁ আমি আজিৰ পৰা পণ লৈছোঁ আজি এই শ্বহীদ বেদী আমি তৰ্পণ কৰি আমি আজি পণ লৈছোঁ যে আমি কোনো কাৰণে কা মানি নলওঁ আৰু আমি ইয়াতকৈ আমি ভয়াৱহ জংগী আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম।